ओम जयंती मंगला काली भद्रकाली कपालिनी दुर्गा क्षमा शिवा धात्री स्वाहा सदा नमस्तुते। नमस्कार प्रिय बंधुসকল, মোৰ ইউটিউব চেনেল এষ্টছৰ সকলোকে স্বাগতম জনাইছো। আজি মই মকৰ ৰাশিৰ বিষয়ে অক্টোবৰ মাহটো কেনে যাব তাৰ বিষয়ে চমুকৈ আলোচনা কৰিম। যেটো প্ৰত্যেক মাহতে মই পাৰালৈকে ৰাশিফল দি আছো, দৈনিকো দি আছিলো, কিছু অসুবিধাৰ কাৰণে বৰ্তমান দিয়া হোৱা নাই, আকৌ দি দিম যেতিয়া পাৰো। যদি আমি চাওঁ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ যেহেতু বৰ্তমান শনিৰ ছায়াছতি চলি আছে আৰু এবছৰ ধনু ৰাশিত শনি থাকোঁতে গ'ল আৰু এবছৰ মকৰ ৰাশিত গ'ল, এতিয়া 1.5 বছৰ কুম্ভ ৰাশিত গ'ল আৰু 1 বছৰ আছে মাত্ৰ। এই বছৰ যোৱাৰ পিছত আপোনাৰ শনিয়ে কমপ্লিট এৰাই দিব আৰু সকলোৱে জানে যে শনিয়ে যেতিয়া ছায়াছতি হওক দশা হওক এৰা দিলে ভাল ফল এটা দি যায়, যিকোনো ভাল শুভ এটা কৰ্ম দি যায়, শুভ ফল দি যায়। গতিকে শনিয়ে অকল কৰ্মফল দিয়ে। ভাল কাম কৰি আছে যদি মকৰ ৰাশিৰ জাতক জাতিকাসকলে ভাল ফল লাভ কৰিব, বেয়া কাম কৰিলে বেয়া ফল লাভ কৰিব। সেইকাৰণে যিমান পাৰে ভাল ফল লাভ কৰিবৰ কাৰণে চেষ্টা কৰক। যদি আমি চাওঁ চক্ৰটো, যিটো আপোনাৰ ৰাশিৰ দ্বিতীয়ত আছে শনি, তৃতীয়ত আছে ৰাহু, পঞ্চমত আছে বৃহস্পতি, ষষ্ঠত আছে মংগল, অষ্টমত আছে চন্দ্ৰ, নৱম ভাগ্য ঘৰত আছে ৰবি আৰু বুধ, কৰ্মঘৰত আছে শুক্ৰ স্বগৃহী। এনেকুৱা আপোনাৰ গোটেই ৰাশিটো অক্টোবৰ মাহত আৰম্ভ হৈছে। তাৰ মাজে মাজে কিছু গ্ৰহবিলাক সঞ্চাৰ হৈ থাকিব, বেলেগ এটা ৰাশিত প্ৰৱেশ কৰিব, তেতিয়া ফলবিলাক সমান ইফাল সিফাল হ'ব। গতিকে আপোনালোকে যদি চাই ধুনীয়াকৈ ভাল ফল বা বেয়া ফলবিলাক প্ৰতিকাৰ কৰিলে ভাল ফল লাভ কৰিব। সেইকাৰণে আমি ৰাশিফলবিলাক চাব লাগে বা অলপ অলপ জানিব লাগে। এতিয়া আমি চাওঁ ৰাশিৰ, আপোনাৰ মই যিহেতু ক'লোৱে ৰাশিৰ অধিপতি শনি দ্বিতীয়ত আছে ধনস্থানত। গতিকে ছায়াছতিৰ কাৰণে যদিও কিছু অসুবিধা আছে বা অশুভ হৈ থাকে, ধনস্থান হিচাপে টকা পইচাৰ ক্ষেত্ৰত অতি শুভ, ধন টকা পইচা লাভৰ যোগ দেখা যায়। গতিকে আপোনালোকৰ ধনস্থান অতি শুভ। স্বাস্থ্য কিছু অকণমান কষ্ট আছে, উন্নতিত কিছু বাধা থাকিব, ধন টকা পইচাৰ ক্ষেত্ৰত কিছু এনেকৈ পাব, প্ৰাপ্তি হ'ব, কিন্তু খৰচো বৃদ্ধি হ'ব। তেনেকুৱাকৈ শনিৰ কাৰণে আনে আপোনাক অকণমান আহিব পাৰে, যিকোনো ক্ষেত্ৰত মানুহে বাধা বিঘিনি কৰিব পাৰে, লগ বন্ধুৱে অকণমান আপোনাক হাস্যকৰ কৰিব পাৰে যে আপোনালোকে ইমান পঢ়া শুনা কৰি এইখিনিহে কৰিছে নেকি, তেনেকুৱা। সেইবিলাক আপোনালোকে চাব নালাগে, যিমানখিনি পাৰে নিজে কাম কৰি যাওক, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। যদি আমি চাওঁ এনেকুৱাকৈ, এতিয়া যদি চাওঁ আমি তৃতীয়ত যিহেতু ৰাহু বৈ আছে, তৃতীয় ষষ্ঠ একাদশ এইবিলাকত যদি আপোনাৰ পাপগ্ৰহ এটা থাকে তেতিয়া কিন্তু ভাল ফলে প্ৰদান কৰে। গতিকে ৰাহুৱে আপোনালোকক ভাল ফল প্ৰদান কৰি আছে। ৰাহুৰ কাৰণে কোনো প্ৰতিকাৰ কৰিব নালাগে। ৰাহু যেতিয়া ভাল ঠাইত থাকে তেতিয়া দূৰ ভ্ৰমণ যুগ বা দূৰত কাম কৰি টকা ইনকাম কৰাৰ যুগ, এনেকুৱা যুগবিলাক থাকে ৰাহুৰ কাৰণে। সৰু সুৰা অশান্তি থাকিলেও ৰাহুৱে কিছু ক্ষেত্ৰত ভালো কৰে, আনৰ পৰা সহায় লাভ কৰে, এনেকুৱা কিছু ভাল ফল লাভ কৰিব। চতুৰ্থপতি, যিহেতু চতুৰ্থপতি আপোনাৰ মংগল, আমি যদি চাওঁ পঞ্চমত বৈ আছে বৃহস্পতি, আপোনাৰ দ্বাদশপতি আৰু তৃতীয়পতি। দ্বাদশ হৈছে পৰাক্ৰম, আপোনাৰ যিটো প্লেনিং, যিকোনো এনেকুৱা চাব লাগিব। যদি আমি কিবা এটা কাম কৰিব ইচ্ছা কৰোঁ, আমি সদায় ৰাশি, প্লেনিং আৰু কৰ্ম আৰু আয়, এই এইকেইটা বস্তু চাব লাগে। যিহেতু কৰ্ম নকৰিলে কোনো কাম নহয়, গতিকে ইনকাম কৰাৰ আগত আমি কৰ্ম কৰিব লাগিব, তেনেকুৱা। বৃহস্পতি আপোনাৰ পঞ্চমত থাকি যিসকলে উচ্চ শিক্ষা কৰি আছে তেওঁলোকৰ কাৰণে অতি শুভ ফল প্ৰদান কৰিব গোটেই মাহটো। যিসকলে ডক্টৰ, ইঞ্জিনিয়াৰ, প্ৰফেচাৰ বা আৰ্টছ পঢ়ি কিছু চাকৰি কৰিব ইচ্ছা কৰে তেওঁলোকৰো কিন্তু ভাল ফলে লাভ কৰিব। যদি আমি চাওঁ ষষ্ঠত আছে মংগল যিহেতু অগ্নিকাৰক গ্ৰহ আৰু আপোনালোকৰ যিহেতু তৃতীয়পতি, গতিকে ষষ্ঠত আছে মংগল। যেতিয়া ষষ্ঠ, তৃতীয়, একাদশ এনেকুৱা যদি থাকে তেতিয়া মংগলে সদায় ভাল ফল প্ৰদান কৰে। গতিকে আপোনাৰ গোটেই মাহটো শুভ হ'ব বুলি ক'ব পাৰি। মংগলে মাটি বাৰী কামত আগবঢ়াব। যিসকলে ডিফেন্সত চাকৰি কৰিম বুলি ভাবিছে, ফৰেষ্টত, আৰ্মি, পুলিচ, মিলিটাৰী এইবিলাকত তেওঁলোকে ভাল ফল লাভ কৰিব, উন্নতি হ'ব। যিসকলে তেনেকুৱা চাকৰি কৰি আছে তেওঁলোকৰ প্ৰমোচন হোৱা যোগ থাকিব গোটেই অক্টোবৰ মাহটোত। আৰু যিটো পূজা পাতলো আছে, গোটেইকেইদিন ভাল দিন, শুভ দিন। আপোনালোকৰ গৃহ নিৰ্মাণ, মন্দিৰ নিৰ্মাণ এইবিলাকতো ভাল ফল লাভ কৰিব। গতিকে
শুভৰ যুগ বুলি ক'ব পাৰি গোটেইখিনি বহুতখিনি ভাল ফল লাভ কৰিব আপোনালোকে গোটেই মাহটোত মংগলৰ কাৰণে গতিকে আপোনালোকৰ যদি মাটি বাৰীৰ কাম কিবা ৰখি গৈছে বা কৰিবলগীয়া আছে আপোনালোকে অক্টোবৰতে আপোনালোকে কাম কৰক আগবাঢ়ক তেতিয়া ভাল ফল লাভ কৰিব যদি আমি চাওঁ অষ্টমত বহি আছে সপ্তমপতি অষ্টমত বহি আছে আপোনাৰ চন্দ্ৰ অষ্টমত বহি থকাৰ কাৰণে চন্দ্ৰ কিছু মানসিক অকণমান সৰু অশান্তি দিব পাৰে গতিকে পাৰিলে সোমবাৰে এই মাহটো নিৰামিষ খাব আৰু চন্দ্ৰৰ প্ৰণাম কৰিব ৰাতি যেতিয়া চন্দ্ৰ উদয় হয় আৰু যিসকলৰ বেমাৰ আজাৰ ঠিক তেনেকুৱা হৈ আছে তেওঁলোকে যিহেতু শৰৎকালৰ পূৰ্ণিমাত বহুত ভাল দিন আৰু আপোনালোকে পাৰিলে শৰৎকালৰ পূৰ্ণিমা 17 তাৰিখ মানে হ'ব লাগে অক্টোবৰ মাহৰ কাতি বিহু আহিব শৰৎকালৰ দিনা পূৰ্ণিমাৰ দিনা ৰাতি ধুনীয়াকৈ পায়স অকণমান বনাই সেই পূৰ্ণিমাৰ জন্তু পৰাকৈ থৈ দিব সেই পায়সখিনি ৰাতিপুৱা ধুনীয়াকৈ গোটেই ঘৰৰ মানুহে ভক্ষণ কৰিব যাৰ বেমাৰ আজাৰ হৈ আছে তেওঁক অকণমান দিব সেইখিনি হাতত লৈ ধুনীয়াকৈ যদি ভগৱানৰ নাম লৈ ভক্ষণ কৰে তেতিয়া সেই শৰৎকালৰ পূৰ্ণিমাৰ পায়সখিনিয়ে বেমাৰ আজাৰ ভাল কৰে বুলি এটা আগৰ পৰা লোকবিশ্বাস ঠিক তেনেকুৱা কৰিব বহুত ভাল ফল লাভ কৰিব যদি আমি চাওঁ আপোনালোকৰ ভাগ্য ঘৰত আছে ৰবি বুধ আৰু কেতু ভাগ্যত যেতিয়া বুধ তুংগ হৈ আছে আপোনাৰ গোটেই অক্টোবৰ মাহটো ভাগ্যটো বহুত ভাল বুলি ক'ব পাৰি অক্টোবৰ 8 তাৰিখলৈকে যিহেতু ভাগ্য গৃহত বুধ তুংগ হৈ থাকিব আৰু স্বগৃহী তুংগ মানে 100% ফল দিয়ে স্বগৃহী বুলি ক'লে 80% ফল দিয়ে যদি 100% ফল বুধৰ পৰা লাভ কৰিব ভাগ্য অতি শুভ যিকোনো আপোনালোকে যিকোনো কাম কৰিলে এনেই ভাল হ'ব গোটেই অক্টোবৰটো ভাল বুলিয়ে ক'ব পাৰি বুধৰ কাৰণে লগতে আকৌ ৰবিও আছে বুধায়িত্ব যুগ আছে ভাল যুগ এটা আছে ভাল যুগৰ কাৰণে কিন্তু বহুতখিনি ভাল হ'ব লগত কেতু আছে কেতু থাকিলে দূৰত যিবিলাকে কাম কৰে দূৰত কাম কৰাবিলাকৰ কাৰণে ভাল দিন আপোনালোকে এটা চান্স পাব যিবিলাকে মাল্টিনেশ্যনেল কোম্পানী বা ডাঙৰ কোম্পানীবিলাকত কাম কৰি আছে যিসকলে HR বা যিকোনো কাম কৰি আছে তেনেকুৱা ঠাইত আপোনালোকে কিন্তু সুনাম অৰ্জন কৰিব ভাল বুলি ক'ব পাৰি কেতুৰ কাৰণে আৰু দশমত আছে শুক্ৰ যিটো কৰ্মঘৰ যিহেতু শুক্ৰ স্বগৃহী এনে যদি আমি চাওঁ গছৰ ফলত শুক্ৰই বহুত ভাল ফল নিদিয়ে কিন্তু নিজৰ ঘৰত আছে তাতে কৰ্মগৃহত যদি আপোনালোকৰ যিসকলে ডক্তৰ ইঞ্জিনিয়াৰ এইবিলাক কৰিব ইচ্ছা কৰে তেওঁলোকৰ কাৰণে অতি শুভ দিন তেওঁলোকে কিন্তু ভাল ফল লাভ কৰিব আপোনালোকে পাৰিলে এনেকুৱা যদি ইচ্ছা আছে সোনকালে এপ্লাই কৰিব এতিয়া কিন্তু সোনকালে পাব যদি অক্টোবৰ মাহত এপ্লাই কৰে এতিয়া আমি চাওঁ ইনকামৰ অধিপতি আছে মংগল আপোনাৰ মংগল আছে ষষ্ঠত ইনকামখিনি ভালে হ'ব গোটেই অক্টোবৰ মাহটো মংগল নিজৰ ঘৰতে থাকিব যদি আমি চাওঁ অক্টোবৰ 8 তাৰিখে বুধ তুলা ৰাশিত প্ৰৱেশ কৰিব কৰ্মক্ষেত্ৰত বুধৰ কাৰণে চিকিৎসা ক্ষেত্ৰত অতি শুভ চিকিৎসাত যদি আপোনালোকে এডমিশ্যন ল'ব ইচ্ছা কৰে বা চিকিৎসাত চাকৰি কৰিব ইচ্ছা কৰে তেতিয়া আপোনালোকে এপ্লাই কৰক অক্টোবৰ মাহতে এছা আমি 11 অক্টোবৰ শুক্ৰ বৃশ্চিক ৰাশিত প্ৰৱেশ কৰিব যিহেতু আপোনালোকৰ ইনকামৰ ঠাই যিটো কৰ্মঘৰত আছে বৰ্তমান ইনকামৰ ঘৰত যোৱাৰ লগে লগে ইনকাম ভাল হ'ব শুক্ৰৰ কাৰণে অতি শুভ যদি আমি 17 অক্টোবৰ পূৰ্ণিমা সেইদিনা বহুত ভাল মই আপোনাক কৈছোঁৱে এতিয়া আহিছোঁ দুৰ্গা পূজা যিসকলে নৱৰাত্ৰি পালন কৰি আছে প্ৰত্যেক বছৰে পালন কৰে তেওঁলোকৰ কাৰণে কোনো কথা নাই আপোনালোকে পাৰিলে যিসকলে নৱৰাত্ৰি পালন নকৰে অকণমান নিয়ম পালন কৰিব পাৰে সৰু নিয়ম যিসকলৰ সময় নাই তেওঁলোকে 4 চৰণৰ নিয়ম এটা কৰিব পাৰে যদি আমি চাওঁ আৰু নৱৰাত্ৰি কেইদিন আপোনালোকে মাছ মাংস নাখাব পৰালৈকে আৰু কিছুমানে উপায় নাই খাই দিয়ে গতিকে আমি যদি 4 চৰণৰ নিয়ম এটা কৰিব পাৰোঁ যিসকলৰ বেমাৰ আজাৰ হৈ আছে যিসকলৰ বাধা চলি আছে নিজে গম পাইছে যে মোৰ বাধা বিঘিনি চলি আছে মই কি কৰিম তেওঁলোকৰ কাৰণে মই এটা উপায় দি আছোঁ অক্টোবৰৰ 3 তাৰিখত সোনকালে শুই উঠি যিটো 4 চৰণ বুলি কৈছোঁ প্ৰথম চৰণত সোনকালে শুই উঠিব লাগে দ্বিতীয় চৰণত সোনকালে গা ধুব তৃতীয় চৰণ আপোনালোকে এটা ফুলৰ টাব নাইবা যিকোনো পাত্ৰ এটাত মাটি অলপ লৈ জপ ধান বা গোম ধান অকণমান ৰুই দিব আৰু অষ্টমীৰ দিনা আপোনালোকে চাব যে সেই গোম ধানখিনি গজিছে নে নাই যদি গজি দীঘল হৈছে তেতিয়া গম পাব যে আপোনাৰ বহুত ভাল দিন আৰু তেতিয়া আপোনাক কি কৰিব দশমীৰ দিনা সেই গজালি ওলোৱা গোম ধান বা জপ ধানখিনি
ধুনীয়াকৈ এখন বগা কাপোৰ আনিব, মলমল কাপোৰ, তাত ধুনীয়াকৈ মেৰিয়াই ল'ব। মেৰিয়াই লৈ আপোনালোকে ধুনীয়াকৈ সেইখিনি ভাল ঠাইত থৈ দিব। নিজৰ গড্ৰেজ, বাকচ, টকা পইচা থোৱা ঠাই, চাউলৰ কাষত এনেকৈ থৈ দিব। গোটেই বছৰৰ কাৰণে লক্ষীয়ে আপোনাক আশীৰ্বাদ দিব, লক্ষী প্ৰাপ্তি হ'ব আৰু দুৰ্গাৰ সদায় আশীৰ্বাদ পাই থাকিব গোটেই বছৰৰ কাৰণে। গোটেইখিনি আপোনালোকে কৰিব পাৰে, ভাল ফল লাভ কৰিব। এইখিনি যদি কৰে, লগতে আপোনালোকে সেইদিনা যিহেতু দুৰ্গা পূজা চলি থাকিব, অৰ্গলা স্তোত্ৰ আপোনালোকে শুনি যাব। অৰ্গলা স্তোত্ৰ আপোনালোকে গুগলতো পায় বৰ্তমান, বা কিছুমান কিতাপত পায়। সেই স্তোত্ৰটো পাঠ কৰিব, তেতিয়া ভাল ফল লাভ কৰিব। আৰু দশমীৰ দিনা আপোনালোকে যিহেতু অপৰাজিতা পূজাও হয়, অপৰাজিতা স্তোত্ৰ এটা পায়, সেই স্তোত্ৰটো পাঠ কৰিব। আপোনালোকে গুগলত পাই যাব, স্তোত্ৰখিনি সংস্কৃতত থাকে, সেইখিনি পাঠ কৰিব। তেতিয়া কিন্তু বহুতখিনি শুভ ফল লাভ কৰিব। যিসকলৰ কিছু অশুভ চলি আছে তেওঁলোকে, আৰু যদি ভাবে যে মোৰ কোনো সমস্যা নাই, তেতিয়া কোনো কথা নাই। আৰু যিহেতু অক্টোবৰ মাহতে দুৰ্গা পূজাৰ লগতে কালী পূজাও আহি আছে। কালী পূজাৰ আগদিনা যিহেতু ধনন্তৰী দেৱীৰ জন্মদিন, লগতে কুবেৰ পূজা। পাৰিলে আপোনালোকে সোণ, ৰূপ, তামা ক্ৰয় কৰিব। নোৱাৰিলে যিকোনো বস্তু কিনিব পাৰে, এখন খৰচ হ'লেও কিনিব পাৰে 20-50 টকা দি। সেইখিনি কিনি উঠি আপোনালোকে ধনন্তৰী নাম ল'ব। ওম ধনন্তৰী দেৱবাই নমঃ, ওম ধনন্তৰী দেৱবাই নমঃ, ওম ধনন্তৰী দেৱবাই নমঃ, এনেকৈ। তেতিয়া কিন্তু আপোনালোকে ভাল ফল লাভ কৰিব। আৰু লগতে যিহেতু কুবেৰ পূজা, ওম কুবেৰাই নমঃ, ওম কুবেৰাই নমঃ, ওম কুবেৰাই নমঃ, এনেকৈ কুবেৰৰ নাম ল'ব 108 বাৰ, নোৱাৰিলে 8 বাৰ হ'লেও ল'ব। তেতিয়া আপোনালোক গোটেই বছৰৰ কাৰণে ধন ধান টকা পইচা ধুনীয়াকৈ চলাই নিব, লক্ষী মাৰ আশীৰ্বাদ পৰিব। তেনেকুৱা কৰিব পাৰে। আৰু কালী পূজা দৰ্শন কৰিব, দেৱালীত ধুনীয়াকৈ দেৱালী পালন কৰিব, তেতিয়াও ভাল ফল লাভ কৰিব। যদি আমি থুলমূল কৈছোঁ, আপোনাৰ শুভ বুলি ক'ব পাৰি, সকলোৰে শুভ হওক। অকল আপোনালোকৰ যিহেতু মকৰ ৰাশিৰ শনিটো কিছু দুৰ্বল, সেইকাৰণে বিশেষ পালন নকৰিলেও শনিবাৰে নিৰামিষ খাব, শনিবাৰে শনি মন্দিৰ দৰ্শন কৰিব, শনিবাৰে তুলসী তলত চাকি দিব পাৰে, তেতিয়াও কিন্তু ভাল ফল লাভ কৰি থাকিব। আৰু যিসকলৰ কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে, যিকোনো প্ৰশ্ন উত্তৰ মই দি দিম। আৰু যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি থৈ দিব, দৰকাৰী ভিডিঅ'বোৰ পাই থাকিব। ধন্যবাদ।